চেনেল। বৰ্তমান আজি ওলাইছোঁ পূৰা 12টা বাজিছে। তো এতিয়া গাড়ীবিলাক মানে ইমান গৈছে ৰাস্তাদি, মই ওলোৱাই নাই। তো তাকে চাই আছোঁ বহি বহি যে ইমান গাড়ী গৈছে। তো বৰ্তমান ধূপ চুপ জ্বলাই ৰেডি হৈছোঁ যাবৰ কাৰণে মাৰ্কেটত। তো বৰ্তমান অনলাইন আহিম আৰু ইয়াৰ পৰা যেতিয়া ভাড়া এটা উঠাবলৈ পাওঁ ৰুমগছৰ পৰা তাকে চাওঁ। বৰ্তমান দুইটাতে অনলাইন আছোঁ, কিন্তু ভাড়া অহা নাই। ভাবিছোঁ অলপ ৰাস্তাৰ ফালে ওলাই যাওঁ, তাত ভাড়া লাগিব। এইফালে আপুনি বতৰটো চাওকচোন, ওলাবলৈ পোৱা নাই, এনেকুৱা ৰ'দ দি আছে। বৰ্তমান মানে মই দুইটাতে অনলাইন আহিলোঁ, ৰেপিড' আৰু উবেৰ। তো ভাড়া দুইটাতে আহিছিল, কিন্তু পচন্দ হ'ল উবেৰত। তো ৰেপিড'টো কেঞ্চেল কৰিলোঁ আৰু ৰেপিড'টো বন্ধ কৰি দিলোঁ ডাইৰেক্ট, যোনটো এইটো কমপ্লিট নহয় এতিয়ালৈ। তো এইটো বন্ধ থাকক। তো আগত গৈ পেলাই কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। তেওঁ খানাপাৰা যাব, মই ড্ৰপ কৰি কৈ আছোঁ, এইটো বাৰ কিমান পাইছোঁ আৰু নেক্সট ভাড়াৰ কাৰণে ৱেইট কৰিব লাগিব। আগত পিক আপ কৰোঁ, ফাৰ্ষ্ট কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে কিবা অফিচ হয় আৰু এইফালে হেল্থ চিটি আছে আৰু চিধা খানাপাৰা। ফাৰ্ষ্ট বুকিংটো কমপ্লিট আৰু ৰ'দ দেখিছেনে কেনেকুৱা চাক মাৰি ধৰি আছে। তো ফাৰ্ষ্ট বুকিংটোতে পাইছোঁ 81, মোক দেখাইছিল 88, কিবা প্ৰমোশ্যন দিছে কাৰণে 81 পালোঁ। আৰু যি নহওক ফাৰ্ষ্ট বুকিংটো বেয়া হোৱা নাই। তো এতিয়া ৰেপিডো অনলাইন আহোঁ, যোনটোতে আহে সেইটোৱে উঠাম, কাৰণ কালি ভিডিঅ' দিয়া নহ'ল। কালি বেলেগ ভিডিঅ' দিলোঁ, তো আজি ভাড়া মই ভিডিঅ' এটা দিব লাগিব। তো যোনে চাই মোৰ ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া চাওঁ কিমান টাইমত অৰ্ডাৰ আহে। কি গৰম দিছে আজি। তো বৰ্তমান খানাপাৰাৰ পৰা আহি পালোঁহি জয়ানগৰ। তো ইয়াতে বহি আছিলোঁ মোটামুটি 10 মিনিটেই হ'ল। তো এতিয়া ভাড়া আহিছে, তো ৰেপিডত আহিছে। তো আছে জয়ানগৰ মানে জুইটিৰ ফালে। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰি পেলাই মই কৈ আছোঁ কিমান পাইছোঁ। আজি মানে ৰ'দটো কথা নক'ব আৰু তেনেকুৱা চাক মাৰি আছে ৰ'দে। তো কেনেকৈ চলাওঁ আজি বুজি পোৱা নাই আৰু। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ আগত। এইটো হৈছে লক্ষী মন্দিৰৰ ওচৰত, এইফালে লক্ষী মন্দিৰ আছে। এইটো এজি বাছ ষ্টপ হয়। তো ইয়াতে আহি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ এইটো হেৰিয়ত। 2 নম্বৰ বুকিংটো কমপ্লিট। তো এইটো ভাড়াত পালোঁ মই 70 টকা, ৰেপিডত আহিছিল। তো এতিয়া আকৌ অলপ টাইম ৰখিব লাগিব, কাৰণ বৰ্তমান অনলাইন আছে, অফলাইন কৰা নাই। যাতে ভাড়া আহিলে উঠাই দিওঁ, কিন্তু ভাড়া বজা নাই এতিয়ালৈকে। তো অলপ টাইম ৱেইট কৰি চাওঁ এই যে অফিচৰ এইখিনিতে, যাতে ভাড়া লাগক। গৰমৰ কাৰণে আজি ভাড়া নহ'ব মইতো জানা আছে। তো যি নহওক মানে 10 মিনিট বহাৰ পিছতহে বাৰে বাৰে ভাড়া দি আছে। তো এতিয়া 10 মিনিট পাৰ হৈ গৈছে, মই অলপ আগত যাওঁ। নাই ভাড়াটো আহি গৈছে ৰেপিডত। উবেৰটো আহিছিল, কিন্তু ৰেপিডটো একচেপ্ট কৰিলোঁ। মোৰ পিছফালে আছে এজি বাছ ষ্টপৰ ফালে। যাওঁ গৈ পেলাই পিক আপ কৰোঁগৈ, ক'ত যায় কৈ আছোঁ মই। কাষ্টমাৰটোক আহি ইয়াতে ড্ৰপ কৰালোঁ, ড্ৰপ কৰা আহি এনেকৈ চাহ জেগাত বহি আছোঁ ধুনীয়াকৈ। ভাড়াত পাইছোঁ 82। তো কাষ্টমাৰজনে দি থৈ গ'ল 90, মানে 8 টকাটো বেছি দিলে। তো একো নাই, এতিয়া আৰু কি ভাড়া আহে বাৰু। দুইটাতে অন আছে, এটা আহিছে। ভাড়া এটা লাগিছে, ভাড়াটো মানে আছে মোৰ বেক চাইডে। যাওঁ জল্দি পিক আপ কৰোঁগৈ, কাৰণ বহুত টাইম হ'ল, 15 মিনিটৰ ওপৰত হ'লে পৰা ভাড়া অহা নাছিল। তো ৰেপিডতে আহিছে। তো যাওঁ কাষ্টমাৰজনক জল্দি গৈ পিক আপ কৰোঁগৈ। মই ড্ৰপ কৰি কৈ আছোঁ ক'ত গৈছে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো জল্দি যাওঁ পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক মানে আহিছে স্কুল। তো এইটো স্কুলৰ গাড়ীবিলাক থিয় হৈ আছে, ময়ো আছোঁ ইয়াতে। তেওঁ মানে ক'লে যে আকৌ ৰিটাৰ্ণ যাব বোলে। তো সেইটো কাৰণে অলপ টাইম বহি দিছোঁ ইয়াতে। এই ঘৰৰ পৰা কাষ্টমাৰজন লৈ গৈছিলোঁ, তো আকৌ ৰিটাৰ্ণ আহি বৰ্তমান এতিয়া ইয়াত থ'লোহি। মই তোক দিন ড্ৰপ কৰিছোঁ। ড্ৰপ কৰা লোকেশ্যনটো মানে ইয়াৰ পৰা নিছোঁ স্কুললৈ মাত্ৰ 300 মিটাৰ হ'ব। আকৌ তাৰ পৰা লৈ আহিছোঁ 300 মিটাৰ, মানে আপ ডাউন 600 মিটাৰ হৈছে। তো 120 টকা দিছে। তেওঁ বিল হৈছিল 70 টকা। ওচৰত কাৰণে হ'ব, কমাই দিলে হ'ব বুলি ক'লোঁ। তো 120 টকা পালোঁ। তো এতিয়া আকৌ অনলাইন আহোঁ। তো যোনটোতে ভাড়া আহে সেইটোতে উঠাম, কাৰণ গৰমত ভাড়া কম আহিছে আজি। যি নহওক আজি দেখা যাব যি হয়, সন্ধিয়ালৈকে মাৰিম। ইমান বহি আছিলোঁ ৰুক্মিণী গাঁও ব্ৰিজৰ ওচৰত। তো ইয়াৰ পৰা এটা ভাড়া লাগিছে। ভাড়াটো অথনি য'ত মই নমাই থৈ আহিছিলোঁ তাতে আছে। তো যাওঁ গৈ পেলাই পিক আপ কৰোঁগৈ আৰু ড্ৰপ কৰি কৈ আছোঁ। এইটো হৈছে হাতীগাঁও লখিমী নগৰ আৰু কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। তো আহি পেলাই চিধা চাহ জেগাতে বহি লৈছোঁ, যাতে আকৌ ভাড়া এটা উঠাম। আজি মানে ইচ্ছা ৰ'দ দিছে, মানে মাৰ্কেটত গাড়ী নাইকিয়া, ঠিক আছে। তো মই মানে চলাই আছোঁ আৰু অলপ টাইম চলাম, যামগৈ। তো এইটো ভাড়াত পাইছোঁ মানে 70 টকা। তো ইয়াৰ পৰা যদি ভাড়া এটা লাগে অলপ টাইম ৱেইট কৰি
চাওঁ আহি আছে 87 নুঠাওঁ ভাল ভাড়া এটা চাই উঠাম টমেটো গাড়ী লালমাটিত ড্ৰপ কৰালোঁ তো এইটো ভাড়াত পালোঁ 87 তো আৰু এটা উবেৰত ভাড়া লাগিছে তো যাওঁ কাষ্টমাৰক গৈ পিক আপ কৰোঁগৈ তেওঁ আছে এই বিজেপি অফিচৰ সেইফালে আছে তো আগত গৈ পিক আপ কৰোঁ মই ড্ৰপ কৰি দেখাই আছোঁ আহি পালোঁ এই হাতীগাঁও তো কাষ্টমাৰটো ইয়াতে আহি ড্ৰপ কৰালোহি তো এইটো ভাড়াত পালোঁ 69 তেওঁ প্ৰমোশ্যন দিলে তো কাষ্টমাৰে 70 দিলে তো বৰ্তমান আৰু এটা বুকিং লাগিছে উবেৰত তো যাওঁ কাষ্টমাৰক গৈ পিক আপ কৰোঁগৈ এইটো ক'ত যাব মই গম পোৱা নাই ড্ৰপ কৰি মই দেখাই আছোঁ আপোনালোকক কাষ্টমাৰটোক এই ড্ৰপ কৰালোঁ মানে এইটো ভাড়াত মাথা মোৰ কাম দিয়া নাই এনেকুৱা হৈ গৈছে বুকিংটো মোক দেখাইছিল 88 আৰু যেতিয়া ড্ৰপ কৰি আছোঁ এতিয়া দেখাইছে 40 মানে কাষ্টমাৰ লগত কাজিয়া লাগি আহিছোঁ কি কৰিব আৰু উপায়টো নাই অপশ্যন বহি থাকোঁ আৰু কমপ্লিট কৰা নাই মই বুকিংটো কমপ্লিট নকৰোঁ দিন ভৰ থাকক এনেকৈ কৈ থাকক কোনো ধৰণে কমপ্লিট নকৰোঁ থৈ দিছোঁ কাজিয়া লাগি আহিছোঁ অলপ ৰাইজ ৰুক্মিণী গাঁৱৰ পৰা খালি আহি ৱাৰলেছ পালোঁহি ইয়াত আহি ভাড়া এটা লাগিছে মই আহি আছিলোঁ ঘৰত যামগৈ বুলি কাৰণ ইমান ৰ'দত গাড়ী চলাই নেকি ভাড়াটো আছে এইটো বশিষ্ঠপুৰ বাইলেণ্ড নম্বৰ 4 চাগে যাওঁ পিক আপ কৰোঁগৈ এক গুলি দুই চিকা কৰি আহিছোঁ আজি মানে কাষ্টমাৰ যে লৈ গৈছিলোঁ অনলাইনত তেওঁ চানমাৰি গৈছে চানমাৰি মানে কমাৰ্চ কলেজ যোনখন আছে তাত গৈ ড্ৰপ কৰালোঁ সেইটোত পালোঁ 95 তাৰপৰা মানে ড্ৰপ কৰি হৈছে আৰু এটা মানুহে এইবিলাক সুধিছে 6 মাইল যাম বুলি কৈছোঁ সেইটোক লৈ আহিলোঁ দৰদাম পতা নাই ইয়াত আহি ড্ৰপ কৰি আছোঁ কৈছে কিমান দিম এনেই ক'লোঁ 150 টকাকৈ দিয়ক 150 টকা দি দিছে তো এটা গলি দুটা চিকা হৈ গৈছে তো আহি তাত ড্ৰপ কৰাই পেলাই এতিয়া বৰ্তমান চন্দননগৰত বহি আছোঁ তো ইয়াত ভাড়া যদি লাগে লাগক কাৰণ বতৰটো বহুত বেয়া কৰি আহিছে বৰষুণ দিলে মানে ভাড়া আহিব কিন্তু ভাড়া আহিলেও মই ইমান নামাওঁ মই ৰুমত যামগৈ চাগে কাৰণ ভাল লগা নাই ভাড়া মাৰি আজি ইমান ইণ্টাৰেষ্ট লগা নাই যেনেকৈ ইণ্টাৰেষ্টটো থাকে আৰু বতৰটো চাওকচোন এইফালে চাওক পূৰা ৰ'দ দি আছে আৰু এইফালে চাওকচোন গাড়ীত বৰষুণ দেখিছেনে বৰষুণ পৰি আছে এইফালে ৰ'দ দি আছে মই সেইফালৰ পৰা আহোঁতে একো নাই ইয়াত চাওকচোন এইটো হৈছে লাল মাটি এতিয়া চাওক ৰ'দ দি আছে আৰু অকণমান আকৌ বৰষুণ দি গৈছে কোনোবাই ক'বনে ইয়াত বৰষুণ দিছিল বুলি এতিয়া ৰ'দ চাওকচোন কেনেকৈ দি আছে এইফালে গোটেই ৰাস্তা পানী মই মানে এটা ভাড়া লৈ আহিলোঁ অফলাইন ভাড়া এটা বেলতলা ছাৰ্ভেৰ পৰা এটা ভাড়া লৈ আহিলোঁ এইফালে এইটো অফিচত কিবা কিতাপ লৈ আহিছিল এইবিলাক ড্ৰপ কৰালোহি এইটো অফলাইনত আহিছোঁ তো 250 কৈছিলোঁ 200 টকা দিলে তো ভালেই হৈছে একো বেয়া হোৱা নাই তো ভাবিছোঁ সোনকালে যামগৈ কাৰণ 12:30 পৰা গাড়ী চলাইছোঁ 7:30 বাজিব হ'ল তো এতিয়া ঘৰত যাওঁ আৰু কেইঘণ্টা হ'ল 4 ঘণ্টামান হ'ল চাগে গাড়ী চলোৱা আৰু গাড়ী মানে হোৱা চলি আছে হাইৱেত আছোঁ বৰ্তমান যোৱাৰ আগত আজি কিমান ইনকম হ'ল কৈ যাওঁ যোনটো ৰেপিডত মাৰিছোঁ এইফালে স্ক্ৰীণত লগাই দিম আৰু উবেৰটো মাৰিছোঁ আজি 3টামান সৰু সুৰা ভাড়া মাৰিছোঁ তো এইফালে লগাই দিম স্ক্ৰীণত আৰু যিটো অফলাইন ভাড়া মাৰিছোঁ তলত লিখি দিম মই কিমান হৈছে নকওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন কিমান মাৰিছোঁ আজি 4 ঘণ্টাত কাৰণ বহুতে কৈ থাকে 4 ঘণ্টাত কিমান টকা ইনকম হয় তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কিবা জানিব থাকিলে কমেণ্ট কৰিব তো আজিলৈ বাই বাই মানে বৰষুণ যাকো দিছে যদিও দিছে ভালকৈ দিছিল এইফালে কিন্তু বেলতলাৰ ফালে আপোনালোকক দেখাইছিলোঁ মই নিশ্চিত কোনো ধৰণৰ বৰষুণ নাই জাষ্ট এইফালেহে বৰষুণ তো চিন্তা কৰক এইখন বেলতলা আৰু ৰ'দটো চাওকচোন কিন্তু ইমান জোৰে ৰ'দ দিছে কিন্তু গৰম নাই ঠাণ্ডা লাগি আছে এতিয়া গৈ পেলাই অলপ শুলে গৈ গাটো ভাল লাগি যাব কাৰণ মোৰ মাথাটো বিষ হৈ আছে অলপ সেইটো কাৰণে জলদি বন্ধ কৰিলোঁ আৰু দেৰিকৈ আহিছোঁ তো বাই বাই এইফালে জাম লাগিও আছে বৰ্তমান আহি চাৰ্জত লগাই দিলোঁ গাড়ী পূৰা চাৰ্জাৰ হৈ থাকক কাইলৈহে দেখা যাব কি হয়